নমস্কাৰ educate.am চেনেললৈ সকলোকে স্বাগতম জনাইছো। তো আজি আমি আলোচনা কৰিম SSC CHSL ৰ সম্পৰ্কে। তো আজি আমি যি পইণ্টৰ ওপৰত আলোচনা কৰিম সেই পইণ্টকেইটা এবাৰ আমি চাই লওঁ। হোৱাট ইজ SSC CHSL অৰ্থাৎ SSC CHSL টো কি হয়? কোৱালিফিকেশ্যন। এইবাৰ আমি আপোনালোকে যদি পৰীক্ষা দিব যায় তেনেহ'লে আপোনালোকৰ কোৱালিফিকেশ্যনটো কিমান হ'ব লাগিব? পাৰ্চেণ্টেজ ৰিকুৱাৰ্ড অৰ্থাৎ আপোনালোকৰ পাৰ্চেণ্টেজটো কিমান হ'ব লাগিব? মিনিমাম পাৰ্চেণ্ট আপোনালোকৰ কিমান হ'ব লাগিব? এজ লিমিট এইটো এটা খুব ইম্পৰ্টেণ্ট। আপোনালোকে যদি পৰীক্ষা দিব যায় তেনেহ'লে আপোনালোকৰ আপাৰ এজ আৰু মিনিমাম এজটো কিমান হ'ব লাগিব? এতিয়া থাকিব ফিজ, টাইপছ অফ পোষ্ট, আপোনালোকে কি পোষ্টত এপইণ্টমেণ্ট পাব পাৰিব, চিলেকশ্যন প্ৰচিডিউৰ, আপোনালোকে যেতিয়া পৰীক্ষা দিব তেতিয়া আপোনালোকৰ চিলেকশ্যনটো কেনেকৈ হ'ব, এক্সাম পেটাৰ্ণ, চিলেবাছ, তাৰপিছত থাকিল কোৱালিফাইং মাৰ্কছ, আপোনালোকে কিমান নম্বৰ পালে আপোনালোকক কোৱালিফাই বুলি ঘোষণা কৰা হ'ব, আৰু অৱশেষত থাকিব চেলাৰী অৰ্থাৎ আপোনালোকৰ মাজৰ পৰা যদি কোনোবাই এই চাকৰিটো পায় তেনেহ'লে আপোনালোকৰ চেলাৰীটো কিমান হ'ব, এই সবিশেষ তথ্য আমি এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো আপোনালোকলৈ এটি সৰু অনুৰোধ, যিসকলে প্ৰথমবাৰৰ বাবে এই চেনেলটো ভিজিট কৰিছে তেখেতসকলে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকৰ সুবিধা হ'ব। তো আজি আমি আলোচনা কৰিম হোৱাট ইজ SSC CHSL অৰ্থাৎ SSC CHSL টো কি। তাৰ আগতে আমি জানি লওঁ SSCৰ ফুল ফৰ্মটো হ'ল ষ্টাফ চিলেকশ্যন কমিশ্যন আৰু CHSLৰ ফুল ফৰ্মটো হ'ল কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল। আজি মই SSC টো কি এইটোৰ ওপৰত সঠিকভাৱে আলোচনা নকৰিম, কাৰণ ইয়াৰ সম্পৰ্কে আগত এখন ভিডিঅ' আপলোড কৰা হৈছিল, আপোনালোকে তাতে গৈ সবিশেষ তথ্যখিনি জানিব পাৰিব। SSC CHSL হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পৰীক্ষা পাতে আৰু যাক CHSL পৰীক্ষা বুলি কোৱা হয়। ই নেশ্যনেল লেভেলৰ এটা এক্সাম হয়। ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ পৰা ইয়াক আপোনালোকে এক্সামটো দিব পাৰিব। SSC CHSLৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ খালী পদসমূহ পূৰণ কৰে, যিয়ে নেকি 12ৰ বেটছৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অধীনত 12 পাছ কৰা চাকৰি ল'ব খোজে তেন্তে আপুনি এইটো এক্সাম দিব পাৰে। তো আপুনি নিশ্চয় বুজি পালে যে CHSL টো কি। ইয়াৰ লগত জড়িত যিকোনো পোষ্ট আছে সেইবোৰৰ কেনেকৈ ফিল আপ কৰে আহক আমি একবাৰ জানি লওঁ। কোৱালিফিকেশ্যনৰ বিষয়ে, যিহেতু এইটো এটা হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এক্সাম, গতিকে আপুনি 12 পাছ হোৱাটো বাধ্যতামূলক। আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা এইটো পাছ কৰিলে হ'ল। ইয়াতে ছায়েন্স, আৰ্টছ, কমাৰ্চ বুলি একো ইয়াতে উল্লেখ নাথাকে, আপোনালোকে জাষ্ট ইয়াতে হায়াৰ ছেকেণ্ডেৰী পাছটো হ'ব লাগে। এইবাৰ পাৰ্চেণ্টেজৰ কথা যদি কওঁ তেনেহ'লে মই ক'ম আপোনালোকৰ কোনো ধৰণৰ মিনিমাম পাৰ্চেণ্ট ইয়াতে নালাগে, কাৰণ যেতিয়া নটিফিকেশ্যন দিয়ে তেতিয়া কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা উল্লেখ নাথাকে, গতিকে আপোনালোকে জাষ্ট 12 ক্লাছ যিটো আছে সেইটো আপোনালোকে পাছ কৰিলে ইয়াতে হৈ যাব। এতিয়া আমি চাম এজ লিমিটৰ বিষয়ে। SSC CHSLৰ বাবে মিনিমাম এজ লাগিব 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ লাগে 27 ইয়াৰ্ছ। যিহেতু এইটো 12 পাছৰ এক্সাম হয়, গতিকে আপোনালোকে মিনিমাম এজ ৰাখিছে ইয়াতে 18 ইয়াৰ্ছ আৰু মেক্সিমাম ৰাখিছে 27 ইয়াৰ্ছ। আৰু এইটো কেৱল জেনেৰেল কেটাগৰীৰ বাবেহে হয়, আৰু যদি কোনোবাই ৰিজাৰ্ভ কেটাগৰীৰ আণ্ডাৰত হয় তেনেহ'লে সিহঁতৰ বাবে এজ ৰিলেক্সেশ্যনৰ কিছু ব্যৱস্থা ৰাখিছে। গতিকে এতিয়া আমি চাই লওঁ কোনটো কেটাগৰীৰ কিমান এজ ৰিলেক্সেশ্যন আছে। তো প্ৰথমতে আমি চাওঁ OBC যিসকল কেণ্ডিডেট হয় তেখেতসকলৰ বাবে এজ ৰিলেক্সেশ্যন ৰাখিছে 3 ইয়াৰ্ছ। যিসকল SC STৰ আণ্ডাৰত হয় তেখেতসকলৰ বাবে ৰাখিছে 5 ইয়াৰ্ছ, আৰু যিসকলে PWDৰ আণ্ডাৰত হয় তেখেতসকলৰ বাবে ৰাখিছে 10 ইয়াৰ্ছ, আৰু যিসকলে PWD আৰু OBC হয় তেখেতসকলৰ বাবে ৰাখিছে 13 ইয়াৰ্ছ, আৰু যিসকলে PWD আৰু লগতে SC আৰু STৰ অন্তৰ্গত হয় তেখেতসকলৰ বাবে ৰাখিছে 15 ইয়াৰ্ছ ৰিলেক্সেশ্যনৰ ব্যৱস্থা। এতিয়া আমি জানিম এপ্লিকেশ্যন ফি সম্পৰ্কে। যিসকলে SSC CHSL পৰীক্ষা দিব খোজে সিহঁতে 100 ৰুপিজ এপ্লিকেশ্যন ফি হিচাপে জমা দিব লাগিব, আৰু এইটো কেৱল জেনেৰেল আৰু OBC কেণ্ডিডেটৰ বাবেহে হয়। আৰু যিসকলে আদাৰ্ছ কেটাগৰী অৰ্থাৎ আদাৰ্ছ ৰিজাৰ্ভ কেটাগৰীৰ আণ্ডাৰত হয়, যেনেকুৱা ইয়াতে হ'ব পাৰে SC ST PWD আৰু অল ফিমেল যিবিলাক কেণ্ডিডেট আছে সেই প্ৰত্যেকৰ বাবে ইয়াতে কোনো ধৰণৰ ফি পে'মেণ্ট কৰিব নালাগে। এতিয়া আমি জানিম টাইপছ অফ পোষ্ট। SSCৰ অন্তৰ্গত কি পোষ্ট আছে য'ত নেকি CHSL পাছ কৰা সকলক এপইণ্টমেণ্ট কৰে। এতিয়া আমি এই পোষ্টকেইটা প্ৰথমতে একবাৰ জানি লওঁ। তো পোষ্টকেইটা হ'ল লয়াৰ ডিভিজন ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটাৰিয়েট এছিষ্টেণ্ট, পোষ্টেল এছিষ্টেণ্ট, ছৰ্টিং এছিষ্টেণ্ট, আৰু হ'ল ডাটা এণ্ট্ৰি অপাৰেটৰ, কোৰ্ট ক্লাৰ্ক। এই পদসমূহত এপইণ্টমেণ্ট কৰে সাধাৰণতে এই CHSL পাছ কৰা কেণ্ডিডেটসকলক, আৰু ইহঁতক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অন্তৰ্গত বিভিন্ন ডিপাৰ্টমেণ্টত এপইণ্টমেণ্ট কৰা হয়। এতিয়া আমি চাম চিলেকশ্যন প্ৰচিডিউৰ। চিলেকশ্যন ইয়াত 3টা কেটাগৰীৰ হয়, টায়াৰ 1, টায়াৰ 2 আৰু হ'ল টায়াৰ 3।
তো টায়াৰ 1টো CBT অৰ্থাৎ MCQ অৰ্থাৎ ইয়াতে আপোনালোকৰ সৰু সৰু কোৱেশ্চন আহিব য'ত নেকি আপোনালোকে টিক মাৰ্ক দিব লাগিব এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব সেকেন্ডত আহিল টায়াৰ 2 আৰু ইয়াত আপোনালোকে ডেসক্ৰিপটিভ পেপাৰ যেটো আছে হেইটোত আপোনালোকে পৰীক্ষাটো দিব লাগিব অৰ্থাৎ আপোনালোকে লিখিহে পৰীক্ষাটো আপোনালোকে দিব লাগিব এতিয়া আহিল টায়াৰ 3 য'ত নেকি থাকিব টাইপিং আৰু নহলে স্কিল টেষ্ট কিন্তু টায়াৰ 3 সকলোৱে বা টায়াৰ 3 যেটো পৰীক্ষা হ'ব এইটো সকলোৰ বাবে কম্পালসৰি নহয় এইটো কিছু পোষ্টৰ ওপৰতো নিৰ্ভৰ কৰে কিছুমানত আপোনালোকে টাইপিং টেষ্ট দিব লাগিব আৰু কিছুমান পোষ্টৰ বাবে আপোনালোকে স্কিল টেষ্ট দিব লাগিব এইটো জাস্ট পোষ্টৰ ওপৰতে নিৰ্ভৰ কৰিব এবাৰ চাও আহক টায়াৰ 1ত কি টপিকৰ ওপৰত কোৱেশ্চন আহে বা ইয়াৰ সিলেবাসটো কি হ'ব পাৰে তো টায়াৰ 1ত আছে MCQ টেষ্ট য'ত নেকি ইংলিশ ল্যাঙ্গুৱেজৰ ওপৰত বেসিক নলেজ সোধে আৰু য'ত নেকি 25 টা কোৱেশ্চন থাকে আৰু তাৰ বাবে টোটাল মাৰ্কস থাকে 50 আৰু নেক্সটত আহে জেনাৰেল ইন্টেলিজেন্সৰ ওপৰতো 25 টা কোৱেশ্চন থাকে আৰু টোটাল মাৰ্কস থাকে 50 জেনাৰেল এৱাৰনেছৰ ওপৰতো 25 টা কোৱেশ্চন থাকে আৰু টোটাল মাৰ্কস থাকে 50 আৰু কোয়ান্টিটেটিভ এপ্টিটিউডৰ ওপৰতো 25 টা কোৱেশ্চন থাকে আৰু টোটাল মাৰ্কস থাকে 50 অৰ্থাৎ প্ৰতিটো কোৱেশ্চনৰ বাবে 2 মাৰ্কস থাকিব আৰু য'ত আপোনালোকৰ যদি ৰং এনসাৰ হয় তাৰ বাবে আপোনালোকে কিন্তু নেগেটিভ মাৰ্কস থাকে গতিকে এক্সামটো আপোনালোকে কেয়াৰফুলি দিব লাগিব যদি টোটাল মার্কিং চাও তেন্তে টোটাল মার্কস থাকিব 200 আৰু কোশ্চেন থাকিব 100 মানে এটা কোশ্চেনত থাকিব 2 মার্কস আৰু আপোনালোকৰ কোৱালিফাইং যেটো পাৰ্সেন্ট আহিব হেতু হ'ল 33% এতিয়া কথা হ'ল কাট অফটো কিমান হ'ব কাট অফটো বেলেগ কথা হেতু আপোনালোকে সিলেকশন প্ৰসিডিউৰৰ ওপৰত নিৰ্ভৰ কৰিব সিলেকশন হ'ব না নাই কিন্তু কোৱালিফাইং মার্কস কিন্তু আপোনালোকৰ 33% হে থাকিব এবাৰ জানিম আহক স্যালাৰিৰ বিষয়ে আপোনালোকে পোষ্ট অনুযায়ী স্যালাৰিটো হয় যেহেতু গতিকে বিভিন্ন পোষ্ট আছে আৰু সেই অনুযায়ী আপোনালোকৰ স্যালাৰিটো হ'ব পাৰে এতিয়া আমি চাও আহক য'ত নেকি LDC বা লয়াৰ ডিভিজন ক্লাৰ্ক আৰু জুনিয়ৰ সেক্ৰেটাৰি এসিস্ট্যান্ট আছে ইহঁতসকলৰ গ্ৰেড পে থাকে 1900 আৰু বেসিক পে হ'ল 19900 পৰা 63000 লৈকে হ'ব পাৰে আৰু চাও কোৰ্ট ক্লাৰ্ক যেটো আছে ইহঁতৰো সেম ইহঁতৰ গ্ৰেড পে হয় 1900 আৰু বেসিক পে 19900 পৰা 63000 লৈকে হ'ব পাৰে য'ত নেকি ডাটা এন্ট্ৰি অপাৰেটৰ আছে ইহঁতৰ গ্ৰেড পেটো হ'ব পাৰে 2400 আৰু বেসিক পেটো হ'ব পাৰে 25500 পৰা 81000 লৈকে আৰু পোষ্টেল এসিস্ট্যান্ট নহলে সৰ্টিং এসিস্ট্যান্ট যেটো আছে এইটোৰো হেই গ্ৰেড পেটো হ'ব পাৰে 2400 আৰু বেসিক পে হ'ল 25500 পৰা 81000 লৈকে হ'ব পাৰে এটো কিন্তু যোৱা বছৰৰ ডাটা হিচাপে মই ক'লো তো ফ্ৰেন্ড এখিনি আছিল আজিৰ ভিডিও যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগে তেনহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব তো ধন্যবাদ থাকিল লগ পাম নতুন এটা ভিডিওৰ